সেই চাৰিজন মানুহ আমাক এতিয়া লাগে আমি চোৰ ধৰি দিয়াৰ পিছতো এওঁলোকেতো নিজে ধৰিব নোৱাৰে আমি ধৰি বান্ধি দিয়াৰ পিছতো এওঁলোকে চোৰটো লৈ আহিল দুটাকৈ চোৰ কেনেকৈ পলাই যাব পাৰে এওঁলোকৰ সন্মুখৰ পৰা এওঁলোকৰ থানাত কি হেণ্ডকাপ নাছিল নে কিবা বস্তুৰ অভাৱ আছিল নেকি কেনেকৈ পলাই যাব পাৰে এতিয়া আমি এইটোৱে বিচাৰোঁ তেওঁলোকে চোৰকেইজন তেওঁলোকে যিহেতু বিচাৰ কৰি দিব নোৱাৰে আমি বুজি পাই গ'লোঁ গতিকে আমাক চোৰকেইজন লাগে বিচাৰ আমি কৰিম আৰু এওঁলোকে মানে পলাই পঠাইছে নিশ্চয় এওঁলোকে তাৰ লগত জড়িত আছে নহ'লে এই কাম কৰিব নোৱাৰে আমি যেটো ঘটনা সংঘটিত হল এটো অলরেডি ডিপার্টমেন্টাল এনকোয়ারি হৈ গল আৰু সেই সময়তে আমাৰ মাননীয় আমাৰ আৰক্ষী অধীক্ষক মহোদয় অলরেডি আমাৰ যোনজন ভাৰপ্ৰাপ্ত বিষয়া হয় আৰক্ষী চিপাঝাৰ থানাৰ তেওঁক অলরেডি ট্ৰান্সফাৰ কৰিছে নতুন ওসি আহি আছে বৰ্তমান আৰু যি কেজন কালি ডিউটিত আছিলে তেওঁলোকৰ কৰ্তব্যত গাফিলতি পৰাৰ কাৰণে তেওঁলোকৰ এগেইনষ্টটো ডিপাৰ্টমেন্টাল একশন লোৱা হৈছে আৰু এতিয়া আমাৰ প্ৰাইম মোটিভ হৈছে আমি যি কেজন মানে চুৰ যি কেজন আছে তেওঁলোকক আমি শীঘ্ৰে কৰায়ক্ত কৰিবলৈ আমি যৎপৰ নাছিলে আমি চেষ্টা কৰি আছো আমি ৰেগুলাৰলি ব্ৰিফিং দিয়া যায় আৰু সেই কাৰণে গাফিলতি পোৱাৰ কাৰণে আমি একশনটো লৈছো আমাৰ আৰক্ষী অধীক্ষক মহোদয়ে লৈছে আৰু হেতু ডিপাৰ্টমেন্টালি হেতু একশন হৈ থাকিব কিন্তু আমাৰ প্ৰাইম মোটিভ হৈছে আমি এই দুজন যোন কেজন পলাইছে সেই চুৰ দুজনক আমি শীঘ্ৰে যাতে অতি সোনকালে কৰায়ক্ত কৰিব পাৰো আমাৰ ডিউটিত আছিলে আমাৰ কনষ্টেবলৰ নামকেইটা কৈতো মানে নাম আছিলে অবভিয়াছলি ডিউটিত সেন্ট্ৰি থাকে WPC থাকে হোমগাৰ্ড থাকে অফিচাৰ থাকে নিশ্চয় ডিউটি পাৰ্সনেল আছিলে যিনকেজন আছিলে তেওঁলোকৰ অলৰেডি তেওঁলোকৰ এগেইনষ্ট ডিপাৰ্টমেন্টাল একশন অলৰেডি লোৱা হৈ গ'ল হ'ব তাৰ পিছত আমাৰ ডিপি ড্ৰ হ'ব তেনেকৈ আমাৰ যোনটো ডিপাৰ্টমেন্টালি চলে হেতুৱে হ'ব শাস্তিমূলক হেতুৱে কোৱা হয় সাসপেনশনটোৱে শাস্তি হয় ক'বলৈ গ'লে শাস্তিমূলক এটা অৰ্ডাৰে হয় এটো সাসপেনশন এটা বৰ্তমান তেওঁলোক ৰিজাৰ্ভ ক্লোজ হৈ থাকিব তাৰ পিছত পৰৱৰ্তী কালত ডিপাৰ্টমেন্টালি মানে হৈ থাকিব আৰু যেটো প্ৰসেস লোকৰ যি আবেগ অনুভূতি আছে এটো মানে আমি বুজি পাইছো এটো মানে এটো জাস্টিফাইড হয় কাৰণ ৰাইজে এটো ধৰি দিছিলে তেওঁলোকে কালি সহায় কৰিছিলে পুলিচক বহুত আৰু আমি এই যেটো হৈছে এই দুৰ্ভাগ্যজনক ঘটনাটো হেতুৰ যাতে আকৌ পৰৱৰ্তী কালত নহয় সেইভাবে আমি আৰু বেছি সচেতন হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ